বিৰাট ধুনীয়া গৰমত পিন্ধিব পৰা কেঁচা কটন জোৰা আহি গৈছে এটাতকৈ এটা কালাৰ চাব বহুত বেছি ধুনীয়া হয় এটো আছে আপোনাৰ লেভেণ্ডাৰ কালাৰত পাৰ্পল এণ্ড হোৱাইটত আৰু গুটেকেইটা কিন্তু আপোনালোকে ৰেডি টু ওৱেৰ পাব এটো সি গ্ৰীনত আছে সি গ্ৰীনত আপোনাৰ ৰয়েল ব্লু এণ্ড পিংকত আছে কালাৰ কেইটা বহুত মাইল্ড কালাৰ হয় মানে গৰমত একদম সুইটেবল কালাৰখিনি হয় এটো আছে আপোনাৰ লেভেণ্ডাৰ কালাৰত ব্লেক এণ্ড অৰেঞ্জত আছে এনেকুৱা আপোনালোকে ৰেডি টু ওৱেৰ পাব মই মেলি দেখাই আছো আপোনালোকক ফাৰ্ষ্ট এটা দেখাই আছো এটো আছে আপোনাৰ কালাৰটো টাৰ্কিশ ব্লু হয় ৰেড এণ্ড হোৱাইটত ৱৰ্ক কৰা আছে এটা বহুত ধুনীয়া লাগিছে জোৰাটো এয়া চাব এনেকুৱা ৰেড এণ্ড হোৱাইটত ৱৰ্ক কৰা আছে গোটেই বডিত সৰু সৰু বিন্দু দুটা ৱৰ্ক কৰা আছে বিন্দু দুটা আমাৰ সদায় মানে ট্ৰেণ্ডিঙত থাকে বিন্দু দুটাৰ ডিজাইনৰ সদায় ট্ৰেণ্ডিং আৰু বহুত বেছি অৰ্ডাৰ আহি থাকে এইটো ব্লাউজৰ পিচ আছে ব্লাউজৰ পিচটোত কিন্তু চিম্পল এটা পাৰি থাকিব আৰু এইখন আছে মেখেলাখন মেখেলাখনো আপোনাৰ যথেষ্ট ধুনীয়াকৈ ওপৰলৈকে গৰম যিহেতু পৰিছে কেঁচা কটনৰ জোৰা আকৌ আমাৰ ৰিষ্টক হৈ গৈছে খুব ধুনীয়া ধুনীয়া কালাৰৰ এপল ৰেড কালাৰ এইটো এটা লাইট এটা গ্ৰীণ শ্বেডত এইটো আছে আপোনাৰ পিংক শ্বেডত ব্লু এণ্ড হোৱাইট ৱৰ্কত এইটো আছে য়েল্লোত চিলভাৰ এণ্ড ব্লেকত এইবিলাক আপোনালোকে পাৰ্টি ৱেৰত পিন্ধিব পাৰে বহুত ধুনীয়া এটা লুকো আহে ইয়াৰ লগত গ্ৰীনত আপোনাৰ পাৰ্পল এণ্ড চিলভাৰত ৱৰ্ক কৰা আছে ৰেডি কৰাৰ পিছত বহুত ধুনীয়া লাগে এইকেইটা জোৰা আপোনালোকে একদম ৰেডি টু ওৱেৰ পাব এইটো আছে আপোনাৰ এপল পিংক কালাৰত আপোনাৰ মাৰুন এণ্ড ঘিচা ৱৰ্কত থাকিব কালাৰ কম্বিনেশ্যনটো বহুত বেছি ধুনীয়া হয় গোটেই বডিতে ৱৰ্ক কৰা থাকিব চাদৰখন আপোনালোকে ৰেডি পাব মেখেলাখনো আপোনালোকে ৰেডি পাব ব্লাউজটো অকল চিলালে হ'ল প্ৰাইচ আহিব আপোনাৰ 2349 এখন মেখেলা ব্লাউজৰ পিচটোত আপোনাৰ কিন্তু থাকিব চিম্পল এটা পাৰি দিয়া ব্লাউজ পিচটো চিম্পল পাৰি সাইড পটিকেইটা এনেকুৱা থাকিব নেক্সট এটা কালাৰ দেখাই আছোঁ গ্ৰীনত আছে গ্ৰীনত আপোনাৰ এইটো খুব ধুনীয়া পিচ শ্বেডত আছে পিচ এণ্ড চিলভাৰ গুণাত ৱৰ্ক কৰা আছে বিৰাট ধুনীয়া কালাৰ কম্বিনেশ্যন হয় ৰেডি কৰাৰ পিছত লুকটো আৰু ধুনীয়া আহে ইয়াৰ এইখন আছে মেখেলাখন চাব মেখেলাখনো আপোনাৰ যথেষ্ট হেভিকৈ ৱৰ্ক কৰা থাকিব ব্লাউজৰ পিচটোত থাকিব ব্লাউজৰ পিচ আৰু সাইডৰ পটিখিনি এনেকুৱা চিলভাৰ গুণাত পিচ মিনা ৱৰ্ক কৰা থাকিব ব্লাউজ পিচটোত চিম্পল এটা পাৰি দিয়া থাকিব নেক্সট কালাৰ এটা দেখাই আছোঁ এইটো আছে আপোনাৰ পিচ শ্বেডত পিচ কালাৰত আপোনাৰ ৰয়েল ব্লু এণ্ড হোৱাইট কম্বিনেশ্যনত ৱৰ্ক কৰা হৈছে এইটো কালাৰ কম্বিনেশ্যনো বহুত ধুনীয়া হয় এইখন আছে মেখেলাখন আপোনাৰ যথেষ্ট ধুনীয়াকৈ ৱৰ্ক কৰা থাকিব সাইডৰ প্ৰতি ব্লাউজৰ পিচ থাকিব আপোনাৰ এনেকুৱা ৰয়েল ব্লু হোৱাইট মিনা ৱৰ্ক কৰা থাকিব নেক্সট এটা য়েল্লো কালাৰৰ দেখাই আছোঁ য়েল্লো কালাৰ কম্বিনেশ্যনটো কিন্তু খুব ধুনীয়া লাগিছে ব্লেক এণ্ড চিলভাৰ গুণা ৱৰ্ক কৰা হৈছে একদম ইউনিক কম্বিনেশ্যন হয় বহুত ধুনীয়া লাগে পাৰ্টিত এটেণ্ড কৰিবৰ কাৰণে এইবিলাক একদম বেষ্ট জোৰা হয় সামাৰত একদম সামাৰ ফ্ৰেণ্ডলি হয় এইখন আছে মেখেলা এইখন আছে মেখেলাখন যথেষ্ট হেভিকৈ ৱৰ্ক কৰা আছে সাইডৰ পটিখিনি এনেকুৱা য়েল্লো এণ্ড ব্লেকত ৱৰ্ক কৰা থাকিব বহুত ধুনীয়া হয় মাত্ৰ 2349ত ল'ব পাৰিব পটাপট বুকিং কৰি ল'ব আপোনালোকে এইবিলাকৰ তিনিটা পিচ কালাৰত আপোনাৰ 3 পিচ এভেইলেবল হৈছে এইটো আছে আপোনাৰ পাৰ্পল এণ্ড চিলভাৰ গুণা ৱৰ্কত এইটো বিৰাট বেছি ধুনীয়া হয় ৰেডি কৰাৰ পিছত আৰু ধুনীয়া আহে লুকটো আপোনালোকে গোটেইখিনি আপোনালোকে ৰেডি টু ওৱেৰে পাব পাৰ্পল এণ্ড চিলভাৰত ৱৰ্ক কৰা আছে এইখন চাদৰখন আৰু এয়া আছে কিন্তু মেখেলাখনো দেখিছে যথেষ্ট হেভিকৈ ৱৰ্ক আছে সাইডৰ প্ৰতি ব্লাউজৰ পিচ এনেকুৱা চিলভাৰ এণ্ড পাৰ্পলত ৱৰ্ক কৰা থাকিব ৰেডি টু ওৱেৰ পাব অনলি 2349ত এইটো আছে আপোনাৰ গ্ৰীনত পিচ কালাৰ কম্বিনেশ্যনত এইটোৰো 3 পিচ আছে বহুত ধুনীয়া কালাৰ কম্বিনেশ্যন হয় যদি আপোনালোকৰ ভাল লাগিছে ইয়াৰ ভিতৰত কোনোবা জোৰা আপোনালোকে স্ক্ৰীনশ্বট লৈ আমাৰ নম্বৰত হোৱাটছএপ কৰিব পাৰে এই কালাৰ কম্বিনেশ্যনটো কিন্তু বহুত ধুনীয়া হয় য়েল্লোত আপোনাৰ ব্লু এণ্ড কপাৰ গুণা ৱৰ্ক কৰা আছে দেখিছে কম্বিনেশ্যনটো ইমান ধুনীয়া লাগিছে বহুত ধুনীয়া কম্বিনেশ্যন হয় আৰু য়েল্লো কালাৰটো কিন্তু বহুত ব্ৰাইট এটা য়েল্লো কালাৰ হয় এইখন চাদৰখন আৰু এয়া আছে কিন্তু মেখেলাখনো যথেষ্ট ধুনীয়াকৈ ৱৰ্ক কৰা আছে সাইডৰ প্ৰতি ব্লাউজৰ পিচ এনেকুৱা বহুত কপাৰ মিনা ৱৰ্ক কৰা থাকিব
লাষ্ট বাট নট দ্য লিষ্ট এটা কালাৰ দেখাই আছোঁ গ্ৰীণত আপোনাৰ পাৰ্পল এণ্ড চিলভাৰ ৱৰ্কত আছে এইটো আপোনালোকে ৰেডি টু ৱেৰ পাব প্ৰাইচ ইজ অনলি 2349 খুব ধুনীয়া কালাৰ কম্বিনেশ্যন চাব এইবিলাকত বহুত অৰ্ডাৰ আছিলে আমাৰ ষ্টক আউট হৈছিলে আকৌ ষ্টকিং হৈছে এখন আছে মেখেলাখনো আপোনাৰ যথেষ্ট হেভিকে ৱৰ্ক কৰা থাকিব সাইডৰ প্ৰতি ব্লাউজৰ পিস থাকিব আপোনাৰ সিলভাৰত পাৰ্পল মিনা ৱৰ্ক কৰা থাকিব ব্লাউজৰ পিছতো এটা সিম্পল এটা পাৰি দিয়া থাকিব